নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ 3 মাহৰ টকা একেলগে সোমাব নেকি বা 3750 টকা অৰুণোদয়ৰ টকা সোমাব নেকি বহুতৰে এটাই কোৱেশ্চন আছিল 2 মাহ বা 3 মাহৰ টকা ইয়াৰ আগৰ ভিডিঅ'টিত আমি যেতিয়া দিছিলো আপলোড সেই ভিডিঅ'ত সকলো এটাই কোৱেশ্চন আছিল যে 2 মাহৰ টকা একেলগে সোমাব নেকি তো যদিহে আপোনালোকে আমাৰ চেনেলত পোন প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপ্ৰথমে কৈছিল যে 17 ছেপ্টেম্বৰত আপোনালোকৰ অৰুণোদয় টকা সোমাব তাৰ পাছত তেখেতে ঘোষণা কৰিলে 17 ছেপ্টেম্বৰ আগতেই তেখেতে কৰি দিলে যে 17 ছেপ্টেম্বৰত আপোনালোকৰ টকাটো নোসোমাই 25 ছেপ্টেম্বৰত টকাটো সোমাব তাৰ পাছত তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 21 ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ বাবে তেখেতে পুনৰ সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰিলে যে 25 ছেপ্টেম্বৰত আপোনাৰ যিটো টকা হয় টকাটো নোসোমাব অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলে 3-4 দিন ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো মন্তব্য কৰিছিলে যে চৰকাৰী কৰ্মচাৰীসকলে 3-4 দিন কাম-কাজ কৰিব নোৱাৰিলে অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ বাবে তো সেই কিদিন কাম নকৰাৰ বাবেই আপোনালোকৰ যিটো অৰুণোদয়ৰ টকা হয় টকাটো নোসোমাব তেখেতে আগৰ সংবাদ মেলৰ জৰিয়তে কৈছিলে যে 17 ছেপ্টেম্বৰত আপোনালোকৰ যিটো টকা হয় টকাটো সোমাব তাৰ পাছত প্ৰত্যেক মাহে অৰ্থাৎ অক্টোবৰ মাহৰ পৰা প্ৰত্যেক 10 তাৰিখে আপোনালোকৰ একাউণ্টত 1250 টকাটো সোমাব যেহেতু 17 ছেপ্টেম্বৰটো প্ৰায় শেষে হৈ এতিয়া ছেপ্টেম্বৰ মাহ শেষে হ'ল কিন্তু এতিয়ালৈকে ফিক্স ডেট তেওঁলোকে কোৱা নাই কিন্তু এই ক্ষেত্ৰত আপোনালোকে এটা আশংকা বা এটা আশা কৰিব পাৰে যে 2 মাহৰ টকা আনঅফিচিয়েলি এটা আশা কৰিব পাৰে আপোনালোকে 2 মাহৰ টকা একেলগে সোমোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যেহেতু 17 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে টকাটো দি কেনে তাৰ পিছত 10 অক্টোবৰত আকৌ 1250 টকা সোমোৱাৰ কথা তেখেতলোকে চিন্তা চৰ্চা কৰিছিল বা তেওঁলোকে প্ৰায় কাম-কাজ সম্পন্ন কৰিছিলে কিছু বিসংগতি বা কিছু কাম-কাজ ৰৈ যোৱাৰ বাবে তেওঁলোকে পিছুৱাব লগা হৈছে তাৰিখটো তো 10 তাৰিখে যদিহে আপোনালোকৰ টকাটো সোমায় বা অক্টোবৰ মাহত যদিহে আপোনালোকৰ ধৰক 2-3 তাৰিখে আপোনালোকৰ যদিহে অৰুণোদয় টকাটো সোমায় তেনেহলে পুনৰ তেওঁলোকে 10 তাৰিখে পুনৰ তেওঁলোকৰ টকাটো সোমাব অৰ্থাৎ 2 মাহৰ টকা একেলগে সোমোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যেহেতু তেওঁলোকে কৈছিলে 17 ছেপ্টেম্বৰত আমি টকাটো দিম তাৰ পিছত আকৌ পুনৰ 10 অক্টোবৰত যেহেতু টকাটো দিম বুলি কৈছিলে যদিহে পূজাৰ পাছতেই বা 3 তাৰিখ বা 4 তাৰিখে আপোনালোকৰ যিটো টকা হয় অৰুণোদয় টকাটো সোমায় তেনেহলে পুনৰ তেওঁলোকে 10 অক্টোবৰত টকাটো দিম বুলি যেহেতু তেওঁলোকে আগতেই কৈ থৈছিল 17 ছেপ্টেম্বৰত টকাটো দি পুনৰ 10 অক্টোবৰত আমি টকাটো দিম তো আনঅফিচিয়েলি ক'ব পাৰি যে আপোনালোকৰ 2 মাহৰ টকা একেলগে সোমোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই ক্লিয়াৰিফিকেশ্যন দিলো ভিডিঅ'টিৰ জৰিয়তে 2 মাহৰ টকা আনঅফিচিয়েলি সোমাব পাৰে আপোনালোকৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3750 টকা বা 2500 টকা আপোনালোকৰ একাউণ্টত সোমোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এইটো অফিচিয়েলভাৱে কোনো ধৰণৰ আপডেট নাই বা অফিচিয়েল কোনো সোৰ্চৰ জৰিয়তে কোৱা নাই মই এটা ভবাৰ কথা আপোনালোকৰ কোৱেশ্চনৰ কথা অৰ্থাৎ আপোনালোকে যেহেতু কোৱেশ্চন কৰি আছিলে এই ভিডিঅ'টি বা এই যিটো বাৰ্তা আপোনালোকৰ যিটো সন্দেহ 2 মাহৰ টকা একেলগে সোমাব নেকি আপোনালোকৰে এইটো কোৱেশ্চন আছিলে যে সোমাব পাৰে নেকি ময়ো সেই কাৰণে ভাবিলো আপোনালোকৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰো যে বহুতেই যেহেতু কোৱেশ্চন কৰি আছে 2 মাহৰ টকা একেলগে সোমাব নেকি সম্ভাৱনা প্ৰায় আছে তো যদিহে আপোনালোকে পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোত আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আপুনি যদি অসমৰ প্ৰাইভেট কোম্পানীয়ে হওক চৰকাৰী আপুনি চাকৰি বিচাৰি আছে বা আপুনি চাকৰি প্ৰত্যাশী হয় তেনেহলে আপোনালোকে গুগলত সাৰ্চ কৰিব assampro.com এই ৱেবছাইটতে আপোনালোকে সকলোবিলাক চাকৰি আপডেট পাবলৈ সক্ষম হ'ব ডেসক্ৰিপচনত আমি লিংক দিছো নতুবা আপোনালোকে গুগলত সাৰ্চ কৰিব assampro.com এই ৱেবছাইটতে আপোনালোকে সকলোবিলাক আপডেট পাব যদিহে আপোনালোকে চাকৰিৰ ৰিজাল্টৰ ক্ষেত্ৰত আপোনালোকে খবৰ পাব বিচাৰে বা এডমিট কাৰ্ড কেতিয়া ওলাব বা লেটেষ্ট চাকৰি যিবিলাক জব হয় অসম যিবিলাক চাকৰি আপডেট ওলাই থাকে আমি এই ৱেবছাইটতে আপডেট দি থাকো নতুবা আপোনালোকে ডেসক্ৰিপচনত যিবিলাক আমাৰ WhatsApp চেনেল টেলিগ্ৰাম চেনেল ফেসবুক পেজ আছে সেইবিলাকত যদি আপোনালোকে জয়েন হৈ থাকে তেনেহলে আপোনালোকে চাকৰি আপডেটৰ লগতে বিভিন্ন ধৰণৰ নতুন চৰকাৰী আঁচনিৰ আপডেট আপোনালোকে WhatsApp চেনেলৰ জৰিয়তে পাব নতুবা টেলিগ্ৰাম নতুবা ফেসবুক চেনেলৰ জৰিয়তে পাবলৈ যদি আপোনালোকে বিচাৰে তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আপোনালোকে জয়েন হৈ থাকিব পাৰে নতুবা আপোনালোকে গুগলত সাৰ্চ কৰি চাব পাৰে assampro.com তাতো আপোনালোকে সকলোবিলাক আপডেট পাবলৈ সক্ষম হ'ব